নমস্কাৰ আমি আজি ৰিজনিঙৰ কেইটামান প্ৰব্লেম লৈ আহিছোঁ তাৰ ফাৰ্ষ্ট প্ৰব্লেমটো হ'ল ইন এ চাৰ্টেন কোড লেংগুৱেজ TRUMP is written as 46321 and GRAIN is written as 76598. How GRUNP written in that code language? অৰ্থাৎ কি কৈছে ইয়াত যদি TRUMP টো আমি 46321 কোডত লিখো তেতিয়াহ'লে আমি GRUNP কি কোডত লিখিম হয় সো আমি এই শব্দ দুটা ভালকে লক্ষ্য কৰিলে কি পাওঁ আমি TRUMP ৰ ক্ষেত্ৰত টিৰ এগেইনষ্টে কি লিখা হৈছে কোড 4 R ৰ এগেইনষ্টে 6 U ৰ এগেইনষ্টে 3 M ৰ এগেইনষ্টে 2 P ৰ এগেইনষ্টে 1 হয় again GRAIN তাৰ কোডটো হ'ল 76598 সো ইয়াৰ পৰা আমি কি পাওঁ G ৰ এগেইনষ্টে 7 R অলৰেডি আছে 6 A ৰ এগেইনষ্টে 5 I ৰ এগেইনষ্টে 9 and N ৰ এগেইনষ্টে 8 গতিকে আমাৰ শব্দ দিয়া আছে GRUNP হয় গতিকে G ৰ এগেইনষ্টে কি হ'ব আমাৰ 7 G ৰ এগেইনষ্টে হ'ব আমাৰ 7 এইটো নেক্সট R ৰ এগেইনষ্টে হ'ব আমাৰ 6 R ৰ এগেইনষ্টে 6 ঠিক সেইদৰে U ৰ এগেইনষ্টে হ'ব 3 U ৰ এগেইনষ্টে 3 N ৰ এগেইনষ্টে 8 and T ৰ এগেইনষ্টে 4 গতিকে আমাৰ কাৰেক্ট কোডটো হ'ব 76384 আৰু আমাৰ অপচন দিয়া আছে অপচন ডি 76384 ইয়াৰ পিছত আমি সেকেন্ড প্ৰব্লেমলৈকে আহিছো সেকেন্ড প্ৰব্লেম দিয়া আছে আমাৰ in the following question select the related number pair from the given alternatives হয় আমাৰ এই চাৰিটা অপচনৰ পৰা ইয়াত হ'বলগীয়া এই যি দুটা কুৱেশ্যন মাৰ্ক দিয়া আছে এই দুটাৰ এগেইনষ্টে এই দুটা পুট কৰিব লাগে তো ইয়াৰ আমাৰ ভ্যালু কি দিয়া আছে সিৰিজটো কি দিয়া আছে 31 42 42 পিছৰ টাৰ্ম আৰু তাৰ পিছৰ টাৰ্মটো কি হ'ব এইটো উলিয়াব লাগে তো আমি এই সিৰিজটো ভালকে লক্ষ্য কৰিলে কি দেখা পাওঁ ইয়াত 31 প্লাস 11 কিমান হৈছে 42 হয় that means ফাৰ্স্ট টাৰ্মৰ লগত আমি প্লাস 11 কৰাৰ লগে কি হৈছে সেকেন্ড টাৰ্মটো গতিকে আমি সেকেন্ড টাৰ্মৰ লগত এগেইন 11 প্লাস কৰিলে আমি কি পাম থাৰ্ড টাৰ্মটো হয় থাৰ্ড টাৰ্মৰ লগত 11 প্লাস কৰিলে আমি কি পাম ফোৰ্থ টাৰ্মটো গতিকে আমাৰ পেয়াৰটো কি হ'ব 53 and 64 আৰু ইয়াৰ আমাৰ অপচন দিয়া আছে অপচন এ 53 64 গতিকে আমাৰ কাৰেক্ট আনসাৰ অপচন এ 53 64 নেক্সট আমি থাৰ্ড প্ৰব্লেমটোলৈকে আহিছো আমাৰ থাৰ্ড প্ৰব্লেমটো দিয়া আছে in the following question select the related letters from the given alternative ইয়াৰ আমাৰ সিৰিজটো কি দিয়া আছে লেটাৰ সিৰিজটো FUT JYX BUG আৰু BUG নেক্সট আমাৰ টাৰ্মটো লাগে আমাক হয় তো ইয়াত কি কৰা হৈছে তো আমি ফাৰ্স্ট টাৰ্মটোৰ পৰা সেকেন্ড টাৰ্মটো উলিয়াওতে আমি কি কৰিছো প্লাস 4 কে কৰিছো সিৰিজটো কি আছে প্লাস 4 সিৰিজ দেখুৱাইছে দ্যাট মিন্স কি হৈছে f plus 4 ইকুৱেল টু কি পাইছো আমি z সেকেন্ড টাৰ্মৰ ফাৰ্স্ট লেটাৰটো এগেইন ফাৰ্স্ট টাৰ্মৰ সেকেন্ড লেটাৰটো প্লাস 4 কৰি আমি কি পাইছো সেকেন্ড টাৰ্মৰ সেকেন্ড লেটাৰটো হয় এগেইন ফাৰ্স্ট টাৰ্মৰ থাৰ্ড লেটাৰটোৰ লগত প্লাস 4 কৰি আমি কি পাইছো সেকেন্ড টাৰ্মৰ থাৰ্ড লেটাৰটো হয় ঠিক সেইদৰে আমাৰ উলিয়াব দিয়া লেটাৰ কেইটাৰ ক্ষেত্ৰত কি হ'ব আমাৰ কি আছে ইয়াত BUG সো B plus 4 কিমান হ'ব F হ'ব B plus 4 F that means C D E F B ৰ পিছত আমি চাৰিটা আখৰ গলে আমি F পাওঁ নেক্সট U plus 4 কিমান পাওঁ আমি Y নেক্সট G plus 4 আমি কি পাওঁ K গতিকে আমাৰ F Y K হ'ব হয় কারেক্ট आंसर আমার FY K হ'ব গতিকে আমাৰ অপচন দিয়া আছে অপচন বি FY K ইয়াৰ পিছত আমি নেক্সট প্ৰব্লেমলৈকে আহিছো নেক্সট প্ৰব্লেম দিয়া আছে আমাৰ
In the following figure, rectangle represents chefs, circle represents choreographers, triangle represents divers, and square represents Americans. হয় তো কি দিয়া আছে ইয়াত rectangle represents chefs, circle represents choreographers, triangle represents divers, and square represents Americans. So আমাক কি উলিয়াব দিছে which set of letters represents Americans who are either choreographer or divers. হয় তো আমি এই অঙ্কটো ভালকে বুজি ল'ব লাগিব সো ফাৰ্ষ্ট হয় ৰেক্টেংগলে কি বুজাব শেপ বুজাব হয় দ্যাট মিন্স ৰান্ধনি বুজাব হয় সো ৰেক্টেংগল আমাৰ এইটো ইয়াত আমাৰ ৰান্ধনিৰ ক্ষেত্ৰত কি কি আছে এ আৰু বি এ বি হয় নেক্সট ট্ৰায়াঙ্গল ৰিপ্ৰেজেন্টস ডাইভাৰ্স এই ট্ৰায়াঙ্গলটো আমাক কি বুজাইছে ডাইভাৰ্স দ্যাট মিন্স GEHI ডাইভাৰ্ট কৰিব হয় এগেইন স্কোয়ার রিপ্রেজেন্টস আমেরিকানস আমার এই স্কোয়ারটোত খিনি কি বুঝাব আমেরিকান বুঝাব হয় তো আমেরিকান হিসাবে কোন কোন থাকিব ইয়াত বি সি ডি ই এইচ হয় এটা আমি কি ওলাব লাগে আমেরিকানস হু আর এইডার কোরিওগ্রাফার্স অর ড্রাইভার্স এটা আমি আমেরিকান চাব গ'লে ক'ত যাম আমি স্কোয়াৰত যাম তো স্কোয়ার রিপ্রেজেন্টস আমেরিকান হয় তো স্কোয়ারটোৰ খিনি আমাৰ কি আমেরিকান হয় So, ইয়াত আৰু এটা কন্ডিশন দুটা কন্ডিশন কি দিছে আমেরিকান কি কোরিওগ্রাফার অর ড্রাইভার্স কোরিওগ্রাফার আমাৰ কি আছিল কোরিওগ্রাফার কোনটো আছিল আমাৰ সার্কুলার খিনি কোরিওগ্রাফার হয় তো সার্কুলার থকা আমাৰ ডি আৰু ই ড্রাইভারও হয় হয় তাৰ পিছত আৰু কি দিছে আমাৰ ট্রায়াঙ্গল রিপ্রেজেন্টস ডাইভার্স হয় সো ইয়াত এইচ আৰু ই আমাৰ কি হ'ব ড্রাইভার হ'ব হয় গতিকে আমাৰ অঙ্কটোত কি ওলাব দিছে আমেরিকানস হু আর এইডার কোরিওগ্রাফার্স অর ডাইভার্স গতিকে স্কোয়ারটোৰ ভিতৰত আমি কোরিওগ্রাফার আৰু ডাইভার কি কি পাওঁ হয় কোরিওগ্রাফার সার্কুলার ভিতৰত কি কি আছিল ডিই জি তাৰে ডিই টো আমাৰ আমেরিকান হয় আৰু ডাইভাৰৰ ক্ষেত্ৰত কি আছিল ট্রায়াঙ্গলত কি আছিল এইচ আৰু ই গতিকে আমাৰ যেহেতু আমেরিকান হ'ব লাগিব গতিকে স্কোয়ারটোৰ ভিতৰত থাকিব লাগে ইয়াত চোৱা ভালদৰে চালে আমি কি পাওঁ DEH একেটা কি হয় আমেরিকান হয় প্লাস একেটা ক'ত ক'ত আছে ড্রাইভার সেকশনতো আছে আৰু কোরিওগ্রাফার সেকশনতো আছে DEH হয় DE আমাৰ ক'ত আছে কোরিওগ্রাফাৰত আছে আৰু H আৰু E ড্রাইভার সেকশনত আছে আৰু এই গোটেই কেটা কি হয় আমেরিকান হয় গতিকে আমাৰ কোন কেটা লেটাৰে এটো কন্ডিশন ফুলফিল কৰিব DEH লেটাৰ DEH গতিকে আমাৰ অপশন দিয়া আছে অপশন সি DEH ইয়াৰ পিছত আমি নেক্সট প্ৰবলেমলৈকে আহিছো নেক্সট প্ৰবলেম আমাৰ দিয়া আছে select the missing number from the given responses so ইয়াত আমাৰ এটা টেবুল দিয়া আছে ইয়াত আমাৰ কুৱেশ্যন মাৰ্কত থকা টাৰ্মটো ওলাব এই টাৰ্মটো ওলাব গতিকে আমি এই টাৰ্মটো ওলাৰ কাৰণে আমি কি চাব লাগিব এইটো ৰো আৰু এই ৰোটোৰ ৰিলেশ্যন বিলাক চাব লাগিব সংখ্যা কেইটাৰ মাজৰ ৰিলেশ্যন কি আছে গতিকে আমি ফাৰ্ষ্ট ৰোটো চালে কি দেখা পাওঁ ইয়াত 10 into 2 10 আৰু থাৰ্ড টাৰ্মটোৰ লগত মাল্টিপ্লাই কৰিলে আমি 10 into 2 minus 4 into 2 হয় কিমান পাইছো আমি 12 that means fourth টাৰ্মটো পাইছো এইটো ইয়াত কি কৰিছো আমি 10 into 2 minus 4 into 2 হয় again এই থাৰ্ড ৰোটো চালে আমি কি পাওঁ 8 into 1 8 into 1 minus 5 into 1 কি পাওঁ আমি এই টাৰ্মটো পাওঁ গতিকে এইটো টাৰ্মৰ কাৰণে আমি ইয়াত কি পাব লাগিব 15 পাব লাগিব হয় 15 পাব লাগিলে কিমান হ'ব 7 into 3 হয় 7 into 3 আমাৰ 21 হয় 15 পোৱাৰ কাৰণে আমি কি মাইনাস কৰিব লাগিব 6 মাইনাস কৰিব লাগিব 6 মাইনাস কৰিলে আমাৰ ইয়াত কি আছে 3 আছে গতিকে 2 into 3 হ'ব হয় 2 into 3 হ'ব গতিকে ইয়াৰ কুৱেশ্যন মাৰ্কৰ ভ্যালুটো আমাৰ কি হ'ব 2 হ'ব হয় আৰু আমাৰ অপচন দিয়া আছে অপচন ডি 2 ইয়াৰ পিছত আমি নেক্সট প্ৰবলেমলৈকে আহিছো নেক্সট আমাৰ প্ৰবলেমটো দিয়া আছে
ফাইন্ড দ্য মিনিমাম নাম্বাৰ অফ ষ্ট্ৰেইট লাইন ৰিকুৱাৰ্ড টু মেক দ্য গিভেন ফিগাৰ। গতিকে এই ফিগাৰটোৰ আমাৰ ষ্ট্ৰেইট লাইনবিলাক উলিয়াব দিছে, মিনিমাম নাম্বাৰছ অফ ষ্ট্ৰেইট লাইন। গতিকে আমাৰ ষ্ট্ৰেইট লাইন বুলি ক'লে কি গম পাম, কি পাওঁ? চ' হৰিজেণ্টেল লাইন অৰ ভাৰ্টিকেল লাইন। গতিকে এই প্ৰব্লেমটো সলভ কৰাৰ কাৰণে আমি কি কৰিম? আগতে আমাৰ এই শেপ কেইটাত কি কৰিম? আমি নাম্বাৰিং কৰি ল'ম, এ বি চি ডি নাম্বাৰিং কৰি ল'ম। চ' আমাৰ ফাৰ্ষ্ট লাইন আমি কি পাম? এ বি, নেক্সট চি ডি, হয়, নেক্সট সৰুটোত ই এফ, এইচ জি, এণ্ড আই জে, এম এন, এল কে, হয়। ত' হৰিজেণ্টেল লাইন আমি কি পাম? ইয়াৰ পৰা চিৰিয়েলি আই জে, এ বি, ই এফ, এম এন, এইচ জে, এইচ জি, দেন ডি চি এণ্ড এল কে, টোটেল 7 পথালিকে আমাৰ 7টা আছে, হয়, 7টা লাইন পথালিকে, হৰিজেণ্টেল লাইন 7টা। এগেইন আমি ভাৰ্টিকেল লাইন, থিয়কে লাইন কেইটা পাম? ইয়াত চোৱা, এ ডি, নেক্সট ই এইচ, নেক্সট আই এল, নেক্সট এফ জি, নেক্সট বি চি, নেক্সট জে এন কে, হয়, টোটেল 6টা। গতিকে আমাৰ টোটেল ষ্ট্ৰেইট লাইন কিমানটা হ'ব? 7 + 6 13। আৰু আমাৰ অপশ্যন দিয়া আছে, অপশ্যন এ 13।